নমস্কাৰ সকলোকে। আৰু এতিয়া মই কলেজৰ পৰা আহি ভাত খাব লৈছিলোঁ ঘৰত, কিন্তু মাহীয়ে মাতিলে ভাত খাব। সিহঁতৰ বোলে আজি ধান সিঁচিছে, সেয়ে ভাত খাব মাতিলে। আৰু এয়া মাটিমাহৰ চব্জি, আৰু এয়া মাছ, বিলাহী, আলু বনাইছে। এইফালে জলকীয়াকেইটা লৈ লৈছোঁ। আৰু এইডোখৰত আছিলে সৰু আলু আৰু শাকৰ ভাজি, কিন্তু মই শাকখিনি নাখালোঁ, কাৰণ আজি যিহেতু ধান সিঁচিছে, সিহঁতে মানে ভাং দি দিব পাৰে। আৰু মই অলপমান টেষ্ট কৰি চালোঁ, হয় ভাং দি দিছে। মানে ভাঙৰ গছৰ আগটো যেন সৰু সৰু কোমলে সেনেকুৱা এটা দুটামান দি দিছে। কিবা নিয়ম আছে, সেইকাৰণে দিয়ে চাগে। আৰু সেইকাৰণে মই মামাক ভাজিকণ দি দিলোঁ। মই আলু দুপিচমান লৈছোঁ, আৰু ইয়াত জলকীয়াটো আছে। ভয় লাগে খাবলৈ ভাং খাই, মূৰটো গধুৰ গধুৰ লাগি থাকিব, ক'ত আছে একো গমেই নাপাম। ভাল লাগিছে খাই মাটিমাহকণ। এনেও মাটিমাহ চব্জি খাই ভালেই লাগে, যদি নহৰু আদা দিয়া হয়। নদৰু আহি গৈছিলে মুখত। ইমান খাই ভাল নালাগে বাৰু, কিন্তু বহুত দিনৰ মূৰত এদিন খাই ভাল লাগে। চালানী মাছ, সেইটো কাৰণে খাই ভাল লাগিছে। লোকেল মাছ খাই মই ইমান ভাল নাপাওঁ।